খুব দুখৰ বিষয় আমাৰ এইটো আহোম সম্প্ৰদায়ৰ অন্তৰ প্ৰতীক হয় আমাৰ শ্ৰদ্ধাৰ প্ৰতীক আমাৰ আহোম স্বৰ্গদেউসকলে খুব নিষ্ঠাৰে বনাইছিল আমাৰ অসমীয়া জাতিৰ একলগ কৰি ৰাখিবৰ কাৰণে তিনিটা দল আমাৰ পুৰাতত্ত্ব বিভাগে খুব গাফিলতি কৰে কাম কৰাত আৰু ইয়াতে আপোনালোকে দেখিছে খেলাই হৈ গৈছে সন্মুখত সেই নাটঘৰত পানী পৰে বিভিন্ন ভক্তৰ অসুবিধা হয় মই বিভিন্ন সময়ত কৰ্মচাৰীবোৰক কৈছোঁ যে আপোনালোকে এইখিনি কাম যিমান সোনকালে পাৰে কৰি দিয়ক আৰু তেওঁলোকে মানে কৰিম বুলি কয় আকৌ পিছ চকি ৰয় সেইকাৰণে যথেষ্ট অসুবিধা হৈছিল আৰু আমাৰ ইয়াত বিষ্ণু দল শিৱ দল দেৱী দলত বিভিন্ন ধৰণৰ ভক্ত হয় অসমৰ বাহিৰৰ পৰাও ভক্ত আহে অসমৰ বাহিৰৰ ভাৰতবৰ্ষৰ বাহিৰৰ পৰাও ভক্ত আহে ভক্তখিনিয়ে মানে দেখি পেলাই আমাকে সোধে যে আপোনালোকে এইবোৰ কাম নকৰে নেকি তেওঁলোকে নাজানে যে এইটো বস্তু পুৰাতত্ত্ব বিভাগৰ অধীনত আছে বুলি কিন্তু আমি বুজাই দিওঁ যে এইখিনি কাম আমি কৰিব নোৱাৰোঁ তেওঁলোকে কৰিব পাৰিব তাৰপাছত তেওঁলোকেও কমপ্লেইন দিয়ে কিন্তু তেওঁলোকৰ পুৰাতত্ত্ব বিভাগে আজিলৈকে একো কাম কৰা নাই মৌখিকভাৱে কোৱা হৈছে লিখিতও দিয়া হৈছে তেনেকৈ কিন্তু তেওঁলোকে একো নকৰে মাজে মাজে আহে চাই যায় অফিচাৰ আহিব ভিতৰত চাই পেলাই বোলে ঠিক আছে মই কৰাই দিম কামটো মই থাকোঁতে কৰাই দিম অফিচাৰ এজন ট্ৰান্সফাৰ হৈ গুচি যায় কিন্তু কামটো ৰৈ যায় হয় সেইটো অকণমান আমাৰ দুখৰ বিষয় আমাৰ দল সংগঠন আছে শিৱসাগৰত তেওঁলোকে মাত মাতিলে হয়তো কামটো খুব সোনকালে হ'ব আৰু মই অনুৰোধ কৰোঁ যে আমাৰ শিৱসাগৰবাসী ৰাইজক যে অকণমান তেওঁলোকে যদি পুৰাতত্ত্ব বিভাগক জনায় কথাটো সেই কামখিনি অতি শীঘ্ৰে হৈ পৰিব সমস্যা আছে আমাৰ ইয়াতে গোটেই খেলুৱৈ হৈ গৈছে সন্মুখত বৰষুণ দিলে পানী পৰে আৰু আপোনাৰ যিটো জলধাৰী আছে জলধাৰীৰ পৰা মানে পানীটো কমপ্লিটলি ওলাই ফাটি গ'ল অকণমান মাইনৰ কাম মানে অকণমান প্লাষ্টাৰ কৰি দিলে হৈ যায় কিন্তু সেই কামটো তেওঁলোকে কৰি দিয়া নাই খুব দুখৰ বিষয় আমাৰ এইটো আহোম সম্প্ৰদায়ৰ অন্তৰ প্ৰতীক হয় আমাৰ শ্ৰদ্ধাৰ প্ৰতীক আমাৰ আহোম স্বৰ্গদেউসকলে খুব নিষ্ঠাৰে বনাইছিল আমাৰ অসমীয়া জাতিৰ একলগ কৰি ৰাখিবৰ কাৰণে তিনিটা দল আমাৰ পুৰাতত্ত্ব বিভাগে খুব গাফিলতি কৰে কাম কৰাত আৰু ইয়াতে আপোনালোকে দেখিছে খেলাই হৈ গৈছে সন্মুখত সেই নাটঘৰত পানী পৰে বিভিন্ন ভক্তৰ অসুবিধা হয় মই বিভিন্ন সময়ত কৰ্মচাৰীবোৰক কৈছোঁ যে আপোনালোকে এইখিনি কাম যিমান সোনকালে পাৰে কৰি দিয়ক আৰু তেওঁলোকে মানে কৰিম বুলি কয় আকৌ পিছ চকি ৰয় সেইকাৰণে যথেষ্ট অসুবিধা হৈছিল আৰু আমাৰ ইয়াত বিষ্ণু দল শিৱ দল দেৱী দলত বিভিন্ন ধৰণৰ ভক্ত হয় অসমৰ বাহিৰৰ পৰাও ভক্ত আহে অসমৰ বাহিৰৰ ভাৰতবৰ্ষৰ বাহিৰৰ পৰাও ভক্ত আহে ভক্তখিনিয়ে মানে দেখি পেলাই আমাকে সোধে যে আপোনালোকে এইবোৰ কাম নকৰে নেকি তেওঁলোকে নাজানে যে এইটো বস্তু পুৰাতত্ত্ব বিভাগৰ অধীনত আছে বুলি কিন্তু আমি বুজাই দিওঁ যে এইখিনি কাম আমি কৰিব নোৱাৰোঁ তেওঁলোকে কৰিব পাৰিব তাৰপাছত তেওঁলোকেও কমপ্লেইন দিয়ে কিন্তু তেওঁলোকৰ পুৰাতত্ত্ব বিভাগে আজিলৈকে একো কাম কৰা নাই মৌখিকভাৱে কোৱা হৈছে লিখিতও দিয়া হৈছে তেনেকৈ কিন্তু তেওঁলোকে একো নকৰে মাজে মাজে আহে চাই যায় অফিচাৰ আহিব ভিতৰত চাই পেলাই বোলে ঠিক আছে মই কৰাই দিম কামটো মই থাকোঁতে কৰাই দিম অফিচাৰ এজন ট্ৰান্সফাৰ হৈ গুচি যায় কিন্তু কামটো ৰৈ যায় হয় সেইটো অকণমান আমাৰ দুখৰ বিষয় আমাৰ দল সংগঠন আছে শিৱসাগৰত তেওঁলোকে মাত মাতিলে হয়তো কামটো খুব সোনকালে হ'ব আৰু মই অনুৰোধ কৰোঁ যে আমাৰ শিৱসাগৰবাসী ৰাইজক যে অকণমান তেওঁলোকে যদি পুৰাতত্ত্ব বিভাগক জনায় কথাটো সেই কামখিনি অতি শীঘ্ৰে হৈ পৰিব সমস্যা আছে আমাৰ ইয়াতে গোটেই খেলুৱৈ হৈ গৈছে সন্মুখত বৰষুণ দিলে পানী পৰে আৰু আপোনাৰ যিটো জলধাৰী আছে জলধাৰীৰ পৰা মানে পানীটো কমপ্লিটলি ওলাই ফাটি গ'ল অকণমান মাইনৰ কাম মানে অকণমান প্লাষ্টাৰ কৰি দিলে হৈ যায় কিন্তু সেই কামটো তেওঁলোকে কৰি দিয়া নাই